ভালেমান বিলাহী পকিছে। এইখিনি অকলে উঠাব পৰা যাব জানো? বৰণ নহলে কি কোৱা, দুটামান মানুহ লগাই দিও নেকি? কেনেকুৱা হ'ব কথাটো? মানুহ লগাব পাৰি, বেয়া নহয় অৱশ্যে। মানুহলো কিয় লগাব লাগে পইচা দি আকৌ? মই মোৰ লগৰকেইটাক মাতি লৈ আহো, পকা পকা বিলাহী আমি উঠাব পাৰিম দে, একেলগে গোটেইকেইটা উঠাই পেলাম আকৌ। নালাগে নালাগে ল'ৰা, তোৰ যিবোৰ প্ৰজেক্ট বনাব আছে প্ৰজেক্ট বনা যা। আমি এইবোৰ কৰিম নহয়, তই এইবোৰ কথাত মাথা দিব নালাগে। নাই নাই নাই, মই এইবোৰ উঠামেই দেই, উঠামেই। মই এইবোৰ উঠাই বহুত ভাল পাওঁ। কেতিয়াবাহে পাওঁ, কিবা সদায়তো নাপাওঁ। তোৰ যে প্ৰজেক্ট গাল বনাব আছে, তই কি কৰিবি সেইবোৰ? মোৰ গোটেইকেইটা প্ৰজেক্ট হ'লে, দুটামানহে আছে, মই আজি ৰাতি কৰি ল'ব পাৰিম। আৰু ফাংচনৰ গানটোৱে মোৰ 90% হৈয়ে গ'ল। আৰু এবাৰ দুবাৰ মই যদি গাওঁ নহয়, মোৰ হৈয়ে যাব। তুমি সেইবোৰ চিন্তা কৰিব নালাগে, সেইবোৰ মই জানো মোৰ হৈ যাব। মই এতিয়া মোৰ লগৰকেইটাক লৈ আনো, আমি গোটেইকেইটা বিলাহী ছিঙিম। দে তেন্তে যা যা, মাতি লৈ আহ। মোৰে আউসিৰ জোনে আজি পোহৰ বিচাৰে, মোৰ সপন ভৰা গানে উঠেৰে নিগৰে। আইও মজা লাগিছে ন ধুনু? দাদা সঁচাকে জ্বলা হৈছে আৰু টেষ্টি হৈছে দেই, মজা হৈছে একদম। কালি ৰাতিপুৱা লেট্ৰিনতহে গম পোৱা যাব পৰা, ফেলেক ফেলেককে গু যাব। টিকা যে পুৰিব আৰু। দাদা নকবা দেই এইবোৰ কথা, মোৰ যে বহুত ভয় লাগে। এবাৰ মোৰ টিকা পুৰিছিলেতো। মই এবাৰ ৰবাব টেঙা খাওঁতে একে চুটতে একদম বহুতখিনি খাই দিছিলো, হাগিব যোৱাতে যিহে টিকা পুৰিছে। সেইকাৰণে ল'ৰা, আজি ইমান বেছিকে নাখাবি, কম কমকে খা, নহলে কালি ৰাতিপুৱাহে গম পাবি আৰু লেট্ৰিনত। তুমি ঠিকে কৈছা। ধুনু ধুনু, দীপক তই আহিলি? তহঁতি কি খাইছ এইবোৰ? বা অকলে অকলে বগৰী চাটনি খাই আছ তহঁতে? তইও খাবি। দীপক একণতে বহি লখা তয়ো। কিন্তু চাবি আকৌ, জ্বলা কিন্তু তামাম হৈছে দেই, একদম ভোট জলকীয়া দি বনাইছো। বৰ্তা সেইবোৰ টেনচন নাই, মই জ্বলা বহুত খাব পাৰো। সেইটো বাৰু হয়, কিন্তু হাগুতেহে গম পাবি, বেছিকে নাখাবি আকৌ, পুৰা ফেল ফেলকে গু যাব। পিছত কি হয় হ'ব, আগতে খাই লওঁ মই। দেখি একদম লোভ লাগি গৈছে, বগৰী চাটনি খোৱাই নাই এবাৰ। আৰু বৰ্তা, আমাৰ খেতিৰ গোটেইগাল বিলাহী পকিলে নহয়, আজি বিকিব যাম, আপুনিও যাব আমাৰ লগত। এতিয়া আমি উঠাম, ধুনুক সেইকাৰণে মাতিব আহিছিলো। হয় নেকি? তে বল, ময়ো যাম, বল। চবে মিলি জুলি উঠালে অলপ সোনকালে হ'ব। বৰ্তা আপুনি ঠিকে কৈছে, দেউতা আকৌ কৈছিল যে আমি মানুহ লগাব। তো ময়ে ক'লো যে মানুহ লগাব নালাগে, আমি গোটেইকেইটা লগ লাগি কেনে একেলগে উঠাই দিম চব। ঠিকেতো, মানুহকো কিয় লগাব লাগে পইচা দি? আমি গোটেইকেইটা আছো নহয়, আমি গোটেইকেইটা একেলগে উঠাই ল'ম দে। বাপেৰৰ পইচা মানে বেছি হৈছে। বাপেৰক কবি, পইচা কেইটা মোকে দিবলে। আমি চবে মিলি কেনে উঠাম দে বিলাহী কেইটা। বৰ্তা, মই এইখিনি খাই কেনে চিম্পুহঁতকো মাতি লৈ আহো ৰ'ব। ঠিক আছে, তই আৰু ধুনু কাক মাতগে, মই পিছে খেতি পিনে গৈ আছো দে। ঠিক আছে, যাওক তেন্তে। দীপক বেছিকে নাখাবি দেই, স্কুলত আকৌ ইপিনে এনুৱেল ফাংচনো আছে, যদি কিবা পেট গণ্ডগোল হয় নহয়, স্কুলত কিন্তু দিগদাৰ হৈ যাব। ধুনু তই ঠিকে কৈছ, মই অলপ মানে খাম দে, বেছিকে নাখাও। ময়ো অলপ মানে খাম, বেছিকে নাখাওঁ ময়ো। আৰু অলপ থৈ দিলে হ'ল, ইহঁতে যদি আহে ইহঁতেও খাব দে। তই ঠিকে কৈছ। ইমান জ্বলা দিছ, একদম জিভাত জ্বলি যাও হৈছে। এতিয়া হাগুতেহে গম পোৱা যাব কিমান পকৰ জ্বলে। ময়ো উঠি দিলো আৰু। ককাইদেউ আপুনিও আহিলে? এই দীপকে ক'লে এনেকুৱা এনেকুৱা কথা, তহঁতৰ বোলে বিলাহী পকিছে খেতিৰ। ময়ো এনে ঘৰত বহি আছিলো, মই ভাবিলো অলপ লাগি দিও, সোনকালে হ'ব কামখিনি। ককাইদেউ আপুনি নাহিলেও হলে হয়, আমি পাৰিলো হয়তো। তই কি মোক বেলেগ মানুহ বুলি ভাব নেকি? ককাইদেউ বুলি নাভাব নেকি নিজৰ? নহয় ককাইদেউ, সেইটো কথা কোৱা নাই মই। আপুনিয়ে মোৰ একমাত্ৰ ককাইদেউ, আপোনাক আকৌ মই কেনেকে বেলেগ বুলি ভাবিম? তেনেহলে মোৰ ভাইটি কামত মই সহায় নকৰিলে কোনে কৰিব? ভালে কৰিছে দিয়ক, আপুনিও আহি আহক, লাগি দিয়ক আমাৰ লগত। ব'লক তেন্তে আমি লাগি যাওঁ, ইহঁতে যেতিয়াহে আহিব আৰু। বৰন্দা আহিলো আমি। বাপৰে, তোমালোক আহোতে ইমান দেৰি লগালে নে? আপুনি কি জানিব, আমি কি টেষ্টি আমি একদম বগৰী চাটনি খাই আহিছো। এতিয়া টেষ্টটো একদম জিভাত লাগি আছে। কি তোমালোকে বগৰী চাটনি কৰি খাইছা? মোক নামাতিলে কিয়? মোৰ কিন্তু নানিলে কিয়? যেতিয়া মোৰ দৰকাৰ পৰে, গছৰ পৰা পাৰিব লাগে, তেতিয়া মোক মাতিব আহা। মই সেইদিনাখন কিমান ভুগিছো, এতিয়া তোমালোকে পাইছা কাৰণে মোৰ কাৰণে আনিব পাহৰি গলা।
হে বৰন্দা মই কৰা নাই নহয় কিবা চাটনি ধুনুহঁতেহে কৰিছিল আপোনাৰ কাৰণে থৈছোঁ আপুনি কিয় চিন্তা কৰিছে অ বানা আপোনাৰ কাৰণে থৈছোতো বহুতখিনি থৈছো আপোনালোকৰ কাৰণে থৈ আহিছা অলপমান লৈ আহিব নোৱাৰিলা এই ৰবাহে বৰণ ইয়াতেনো তুমি ক'ত বগৰী খাবা ঘৰত যে খাবা ৰবা হ'ব দিয়ক তেন্তে এতিয়া কেইটামান বিলাহী আমাৰ ওচৰ চুবুৰীয়াকো দিব লাগিব নহয় খেতিৰ প্ৰথম বিলাহী হিচাপে পাপা এতিয়া কেইটামান বিলাহী চাইড কৰি থৈ দিয়ে আমাৰ ওচৰ চুবুৰীয়াকটো পিছতো দিব পাৰিম এতিয়া আমি জল্দি জল্দি খালি বজাৰত যাই কিনে বিকি থৈ আহিব লাগে নহ'লে আকৌ ৰাতি হৈ যাব নহয় চব মানুহ ঘৰতে যাব ল'ৰা তেৰে বাট মে দম হে ঠিক আছে দে আহক দাদা বাইদেউহক আহক আমি ইয়াতে আনিছো নতুন একদম ফ্ৰেছ ফ্ৰেছ খেতিৰ বিলাহী একদিন খালে সদায় বিচাৰিব মজা লাগিব কেৰাহীত দিয়াৰ লগে লগে গলি যাব একো মেডিচিন নাই একো সাৰ নাই একো ভেজাল নাই একদম ফ্ৰেছ ফ্ৰেছ বিলাহী আহক দাদা বাইদেউহক আহক এই বৰণ তুমিচোন এনে ৰখি কেনে চাইহে আছে মাতা আকৌ মানুহক তেতিয়াহে আহিব বিলাহী 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 আহক আহক ল'ব নেকি দাদা বাইদেউহঁত বিলাহী বিলাহী আহক আহক খেতিৰ বিলাহী ফ্ৰেছ বিলাহী একদম কেৰাহীত দিয়াৰ লগে লগে গলি যাব একদম মাছৰ জোল বনাই খাওক টেঙাৰ জোল বনাই খাওক মাছৰ জোল বনাই খাওক দালিত দি খাওক যেনেকৈ খাব তেনেকেই মজা পাব কাৰণ এইবোৰ হ'ল আমাৰ খেতিৰ একদম ফ্ৰেছ ফ্ৰেছ বিলাহী একদম মজেদাৰ মই গেৰাণ্টি দিছোঁ আজি খালে কালি বিচাৰিবই আপোনাৰ ঘৈণীয়ে ক'ব 1 কেজি বিলাহী কিয় আনিলে 5 কেজি মান আনিব নোৱাৰিলে অ দাদা বিলাহী কেনেকে দিছে ভণ্টি বিলাহী অনলি 60 টকা কেজি এই বিলাহী ইমান দাম নে এতিয়াও এইবোৰ হ'ল আমাৰ একদম ফ্ৰেছ খেতিৰ বিলাহী একো মেডিচিন মাৰা নাই একো সাৰ মৰা নাই আপুনি এনেকুৱা বিলাহী পোৱাটো টানেই লৈ যাওক খাই মজা পাব দিয়কচোন দিয়ক মোকো 2 কেজি দিয়ক পিছে এই খেতিৰ বিলাহীখিনি বিকি কেনে কিন্তু ভালেমান পইচা ওলালে নহ'লে আজি ৰাতি ভাত সাজ আমাৰ তাতে সকলোৱে খাব পাৰ্টি এটা হৈ যায় সৰু সুৰা এই ডাঙৰ মাছটো আনিছোৱে নহয় অকল মাছেৰে হ'ব নেকি আৰু কিবা লাগিব দেই হয় নেকি পাঠা মাংস অলপকো লৈ আহিম বোলা হুই না বাট মজা মজা আৰু দীপক ওচৰ চুবুৰীয়া যিমান কেইটা আছে সকলোকে বিলাহীখিনি ভগাই দে যা অলপ বৰ্তালে ৰাখ আৰু অলপ বৰণলে ৰাখ আৰু অলপ আমাৰ কাৰণে ৰাখ আৰু বাকীখিনি বিলাই দেগে যা হ'ব দেউতা তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব ধন্যবাদ